পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেজপুৰত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আপ এৰি ৰাইজৰ দলত যোগদান কৰিছে ৰাজ্যিক উপসভাপতি ঋষিৰাজ কণ্টিল্যই। শোণিতপুৰ জিলা সভাপতি ৰাজীৱ বৰুৱাৰ লগতে আপৰ অৰ্ধশতাধিক সদস্যইও ৰাইজৰ দলত যোগদান কৰে। একেদৰে আছুৰ কেইবাগৰাকীও প্ৰাক্তন সদস্যৰ লগতে অসম আন্দোলনৰ শ্বহীদ পৰিয়ালৰ সদস্য তথা একাংশ অগপ কৰ্মীয়ে দল এৰি যোগদান কৰে ৰাইজৰ দলত। বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত সম্পন্ন হয় এই যোগদান কাৰ্যসূচী। ইফালে বিৰোধী ঐক্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ একেলগে খেলিবলৈ আহ্বান জনালে অখিল গগৈ। তেওঁ লগতে কয়, তিনি গগৈ একেলগ হলে উজনিত চমৎকাৰ হ'ব। যে আম আদমি পাৰ্টিৰ ষ্টেটৰ ৰাজ্যিক উপসভাপতি ঋষিৰাজ কণ্টিল্য ডাঙৰীয়া আৰু আম আদমি পাৰ্টিৰ আমাৰ শোণিতপুৰ জিলাখনৰ সভাপতি সাধাৰণ সম্পাদককে ধৰি সকলোৱে আজি ৰাইজৰ দলত যোগদান কৰিছে। ঋষিৰাজ কণ্টিল্য ডাঙৰীয়া আপোনালোকে সকলোৱে জানে, তেখেত এমপিৰ কেণ্ডিডেটো আছিলে আম আদমি পাৰ্টিৰ পৰা 2024 চনত। গতিকে তেখেতক আমাৰ দললৈ আদৰণি জনাইছোঁ। আজি আম আদমি পাৰ্টিৰ উপৰিও আমাৰ দললৈ আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেইবাজনো নেতা, প্ৰাক্তন নেতা। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গকো মই আমাৰ দললৈ আদৰণি জনাইছোঁ।